মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আহিছে বিগ ব্ৰেকিং নিউজ। উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব দয়ানন্দ বৰগোহাঁই গুৰুত্বপূৰ্ণ বক্তব্য প্ৰকাশ কৰিছে আৰু অনলাইনৰ জৰিয়তে হ'ব পাৰে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। লগতে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা সম্পৰ্কত হিমন্ত বিশ্ব শৰ্মাই পুনৰ গুৰুত্বপূৰ্ণ বক্তব্য প্ৰকাশ কৰিছে। ইয়াৰ সবিশেষ এই ভিডিঅ'টোৰ মাধ্যমেৰে উপস্থাপন কৰা হৈছে। সেয়েহে অনুৰোধ কৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যাব ইয়াৰ সবিশেষ লাভ কৰিবৰ বাবে। আৰু যদি ভাল লাগে অনুগ্ৰহ কৰি লাইক কৰি দিব আৰু বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই খবৰ লাভ কৰিব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভণিতে সকলোলৈ দি অনুৰোধ, যিসকলে বৰ্তমানলৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষৰ নটিফিকেশ্যন বেলটো প্ৰেছ কৰি অল কৰি ৰাখিব যাতে আমি দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন সঠিক সময়ত লাভ কৰিব পাৰে। নমস্কাৰ সকলোকে, আজিৰ ভিডিঅ'টোলৈ মই বিশ্বজিৎ বৰাই স্বাগতম জনাইছোঁ। প্ৰথমে জনাব বিচাৰিছোঁ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আহিছে এটা বিগ ব্ৰেকিং নিউজ। উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব দয়ানন্দ বৰগোহাঁই গুৰুত্বপূৰ্ণ বক্তব্য প্ৰকাশ কৰিছে পৰীক্ষাৰ লগত জড়িত। তেওঁ বক্তব্য প্ৰকাশ কৰিছে যে পৰীক্ষা অনলাইনৰ জৰিয়তেও হ'ব পাৰে। ইয়াৰ সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। নতুন প্ৰজন্মৰ লগত সদায় আমি কাম কৰোঁ। তো অসমৰ নতুন প্ৰজন্মৰ এণ্টায়াৰ যিটো জীৱনৰ মূল ৰাস্তাৰ যিটো কটা যায় যিটো পৰীক্ষাত, সেইটো পৰীক্ষা আমি লওঁ। তো আমি বহুত আশা কৰিছিলোঁ যে এই পেণ্ডেমিক পিৰিয়ডটো অলপ লাঘৱ হ'ব, লাহে লাহে কমিব আৰু আমি ফিক্স কৰা 11 মে'ৰ পৰা 11 মে'ৰ পৰা আমি পৰীক্ষা ল'ব পাৰিম। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে এই বস্তুটো নেচাৰেল কেলামিটিটো নকমিল, ই নকমি বাঢ়িল আৰু চৰকাৰেও খুব বেছি ভালদৰে এই ক্ষেত্ৰত অনুধাৱন কৰি আছে। আজি আমি চৰকাৰৰ লগতো আমি আলোচনা কৰিলোঁ। চৰকাৰে ক'লে যে আপোনালোকে নিজৰ সিদ্ধান্ত ল'ব আৰু মে'ৰ ভিতৰত পৰীক্ষা পাতিব পাৰিব নোৱাৰিব এইটো বেলেগ কথা। এতিয়া পিছুৱাই দিয়া হৈছে এই কথাটো কৈ থওঁ। ইতিমধ্যে আমি ফাৰ্ষ্ট ইয়েৰৰ পৰীক্ষাটো HS ফাৰ্ষ্ট ইয়েৰ পৰীক্ষাটো আমি পিছুৱাই থৈছোঁ। সেই সংক্ৰান্তত আকৌ নতুনকৈ কিবা সিদ্ধান্ত ল'ব লাগিব নেকি, যিহেতু ক্লাছ সোনকালে আৰম্ভ কৰিব লাগে, সেইটো বেলেগ কথা। কিন্তু ফাইনেল পৰীক্ষাৰ ক্ষেত্ৰত আমি এইটো একো নকৰাকৈ চেণ্ট আপ কৰিব নোৱাৰোঁ, পাছ কৰি দিব নোৱাৰিম। আৰু পাছ কৰি দিয়াটো যদি আমি ভাবিছোঁ অনলাইন এক্সামিনেশ্যন কেনেবাকৈ আমি ল'ব পাৰিম নেকি, অনলাইনৰ ক্ষেত্ৰত আমি চাইছোঁ যদি পৰা যায় কৰা যাব। আৰু যদি অনলাইনৰ ক্ষেত্ৰত আটাইতকৈ বেছি হয়তো প্ৰটেষ্ট তেওঁলোকৰ পৰা আহিব পাৰে, যিহেতু আমি আৰু ভাল কৰিলোহেঁতেন অনলাইনত আপোনালোকে পৰীক্ষাটো লৈ, এনেকুৱাও হ'ব পাৰে। কিন্তু আমাৰ ইচ্ছা যে নতুন প্ৰজন্মই কোনো ধৰণৰ চাফাৰ কৰিব নালাগে, নম্বৰ 1। নম্বৰ 2, তেওঁলোকৰ মনোবল অটুট থাকিব লাগে। নম্বৰ 3, অভিভাৱকসকল যাতে বিপদত নপৰে, তেওঁলোকে যাতে বেছি চিন্তা নকৰে, তাৰ কাৰণে আমি সাৱধান হ'ব লাগিব। সেই ক্ষেত্ৰত আমি নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী বন্ধুসকলক এটা কথা কৈছোঁ যে পৰীক্ষা সৰ্বোচ্চ বুলি ধৰি ল'ব নালাগে। পৰীক্ষাটো জীৱনৰ এটা অংগ হিচাপে ধৰি লৈ সেইটোৰ ক্ষেত্ৰত বেছি চিন্তা নকৰি তেওঁলোকে এটা নৰ্মেল লাইফ, পঢ়া শুনাটো যেনেদৰে কৰিছিল আগতে, ধৰি লওক 8 ঘণ্টা 10 ঘণ্টা কোনোবাই কৰিছিল, এতিয়া সিমান পঢ়িব লাগে সেই কথাটো আমি কোৱা নাই। কিন্তু পঢ়াটোৰ লগত সম্পৰ্কটো ৰাখিব লাগিব, যিহেতু পৰীক্ষা কিবা এটা নহয় কিবা এটা পৰ্যায়ত পৰীক্ষাটো হ'বই। এইবাৰ জনাব বিচাৰিছোঁ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা সম্পৰ্কত হিমন্ত বিশ্ব শৰ্মাই পুনৰ গুৰুত্বপূৰ্ণ বক্তব্য প্ৰকাশ কৰিছে। এই পৰীক্ষাসমূহ কেতিয়াকৈ অনুষ্ঠিত কৰা হ'ব, কি পৰ্যায়ৰ মাজে অনুষ্ঠিত কৰা হ'ব নে বাতিল কৰা হ'ব, এই সম্পৰ্কত আমি হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য আপোনালোকক শুনাব বিচাৰিছোঁ। বৰ্তমান পৰিৱেশত বাতিল কৰা হৈছে। এতিয়া ভৱিষ্যত কি হ'ব বুলি ক'লে, সকলোকে পাছ কৰাই দিলে কলেজত কেনেকৈ এডমিশ্যন ল'ব আৰু পৰীক্ষা পাতিব লাগিব। গতিকে এইবিলাক সময়ত বহি ভাল কৰি সিদ্ধান্ত ল'ব লাগিব। আজি 4 তাৰিখে যিটো সিদ্ধান্ত ল'ব লাগে 4 তাৰিখে হৈ গ'ল, যিটো মই কৈছিলোঁ। অহা সিদ্ধান্ত কেইদিনমান হ'ব, কিন্তু আগতীয়াকৈ কোনো প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি, কাৰণ এইবিলাক ডেভেলপিং চিটুৱেশ্যন। প্ৰতিদিনৰ প্ৰশ্ন প্ৰতিদিনেহে উত্তৰ দিব পাৰি। গতিকে দেখা যায় যে শিক্ষা সংসদৰ সচিব দয়ানন্দ বৰগোহাঁই আৰু হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ পৰা এই কথাটো স্পষ্ট হৈ পৰিছে যে মে' মাহত উচ্চতৰ মাধ্যমিকেই হওক বা মেট্ৰিক পৰীক্ষাই হওক অনুষ্ঠিত কৰা নহয়, আৰু মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে অনলাইনত অনুষ্ঠিত কৰা নহয়। ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই ঘোষণাও কৰিছিল। গতিকে উচ্চতৰ মাধ্যমিকৰ হয়তো অনলাইনৰ জৰিয়তে হ'ব পাৰে আৰু মেট্ৰিক পৰীক্ষা এক অনিশ্চয়তাৰ মাজত সোমাই পৰিছে। এয়া আছিলে শেহতীয়া আপডেট।